মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ ভাধৰা নিগম অঞ্চলত আৰু এই অঞ্চলৰ এটা বাসগৃহত উপস্থিত আছোঁ যিটো বাসগৃহত মই দেখাব বিচাৰিছোঁ যে পানী ঘৰৰ পৰা নামি গৈছে কিন্তু চোতালৰ পৰা নামি যোৱা নাই। ঘৰৰ পৰা নামি যোৱাৰ পাছত কি অৱস্থাত আছে, চোতালত এতিয়ালৈকে আপোনাৰ একাঠুৰ ওপৰত পানী আছে আৰু এই চোতালত এখন বিচনা তেওঁলোকে থৈ দিছে, অহা যোৱা কৰিবৰ কাৰণে এখন ভুৰ তেওঁলোকে থৈ দিছে, যিহেতু তেওঁলোকে যাব নোৱাৰে। ইয়াত তেওঁলোকে যিমান সা সামগ্ৰী তেওঁলোকে গোটাইছিলে সকলো সা সামগ্ৰী তেওঁলোকৰ নষ্ট হৈ গৈছে। আৰু এটা বস্তু দেখা বিচাৰে তেওঁলোকে এইবোৰ সা সামগ্ৰী তেওঁলোকৰ ঘৰৰ পৰা বাহিৰত থ'বলগীয়া হৈছে। তেওঁলোকৰ সকলো সা সামগ্ৰী বোকা মাটি লাগি আছে, শুকাই আছে, তেওঁলোকে দেখা পোৱা গৈছে। প্ৰতিটো সা সামগ্ৰী তেওঁলোকৰ নষ্ট হৈ গৈছে। তেওঁলোকে কিতাপ আছিলে ইয়াত, যিটো ঘৰত মই আছোঁ সেই ঘৰটোত তেওঁলোকৰ ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ কিতাপ আছিলে, সেই কিতাপসমূহ সম্পূৰ্ণ নষ্ট হৈ গৈছে। তেওঁলোকে এটা চেল্ফ আছে ইয়াত, আপোনাৰ এটা ৱাৰ্ড্ৰপ আছে, তাত দেখা পোৱা গৈছে সম্পূৰ্ণ ৱাৰ্ড্ৰপটো মাটি লাগি আছে, মানে ইমানখিনি ওপৰলৈকে, প্ৰায় এবুকুতকৈ বেছি ওপৰলৈকে এই ঘৰটোৰ ভিতৰত পানী হৈছিলে আৰু প্ৰতিটো সা সামগ্ৰী তেওঁলোকে এই পানীত নষ্ট হৈ গ'ল। এই যিটো পৰিয়াল, সেই পৰিয়ালৰ প্ৰতিটো সামগ্ৰী তেওঁলোকৰ নষ্ট হৈ গ'ল। এই ৰুমটো সম্পূৰ্ণ খালী, ইয়াত যি সা সামগ্ৰী আছিলে সকলো বাহিৰত থ'বলগীয়া হৈছে। মই এটা বস্তু দেখাব বিচাৰিছোঁ, ইয়াত এখন চেল্ফ আছে, ওপৰত চেল্ফত কিছু কিতাপ আছে। মানে কিতাপৰ প্ৰতি কিমান আকৰ্ষিত হ'ব লাগিব এইটো পৰিয়াল, কিমান ভাল পাব লাগিব কিতাপত, যাতে তেওঁ অন্য বস্তু নবচোৱাতকৈ প্ৰথমতে কিতাপখিনি তেওঁলোকে বচাব চেষ্টা কৰিছে। কিতাপ যিখিনি কিতাপ পাৰে সেইখিনি কিতাপ তেওঁলোকে বচালে। আৰু আমাৰ লগত এই যুৱকজন আছে এইখন ঘৰৰে, নহয় জানো? কি হৈছিলে সেই 20 তাৰিখৰ দিনাখন? হয়, 20 তাৰিখে যেতিয়া ৰাতিপুৱা আমি দিনটো আৰম্ভ কৰিবলৈ লৈছিলোহে, তেতিয়া মানে আমি গম পাইছোঁ আৰু দৰিকাৰ তেনেকৈ গৰাত পানী লাগি আছেহি। আৰু লাহে লাহে যেতিয়া গৰাৰ মানে খন্তেক সময়ৰ ভিতৰতে পানী উপচি যেতিয়া গৰাৰ পৰা এইফালে আহিবলৈ ল'লে, ঘৰৰ ফালে আহিবলৈ ল'লে, তেতিয়া আমি লাহেকৈ বয় বস্তু সামৰিবলৈ আৰম্ভ কৰিছিলোঁ। আৰু লগে লগে ইমান বেছি পানী, মানে যিটো হাৰত বৃদ্ধি হৈছিলে সেইটো আমি বহুত ভয় খাইছিলোঁ। আৰু আমি যিবোৰ বস্তু সামৰিব পাৰিছোঁ, মানে নথি পত্ৰ যিবোৰ আছিলে সেইখিনি সামৰিলোঁ, আৰু বাকী বহুত বেছি বস্তু ঘৰত তেনেকৈ থাকি গ'ল আৰু আমি একো বচাব নোৱাৰিলোঁ। আমাৰ যিবোৰ কিতাপ পত্ৰ আছিলে সৰুৰ পৰা গোটোৱা, যিবোৰ আলোচনী আৰু যিবোৰ বাহঁতৰ যিবোৰ কিতাপ পত্ৰ আছিলে, সিহঁতৰ চাৰ্টিফিকেটবোৰ, সেইবোৰ আটাইবোৰ মানে শেষ হৈ গৈছে। আৰু এতিয়া তুমি কি পঢ়ি আছা? যিহেতু কিতাপে বচোৱা দেখিছোঁ মই, বেলেগ বস্তু বচোৱা, কি পঢ়ি আছা? মই যোৱা বছৰ MSc সম্পূৰ্ণ কৰি এতিয়া বৰ্তমান বেলেগ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ। আৰু যিমানখিনি মানে নোট গোটাইছিলোঁ 1 বছৰ ধৰি প্ৰিপেৰেশ্যন কৰি থকা, সেইবোৰ আটাইবোৰ শেষ হৈ গৈছে। আৰু এতিয়া তাৰ ঘৰৰ ভিতৰলৈ যাব বিচাৰিম। আৰু এই যিটো ৰুম আছে, এই ৰুমটো মই দেখাব চেষ্টা কৰিম যে এইটো ৰুম আছিলে, ইয়াত এটা পঢ়াৰ এটা আলমিৰা আছিলে, কিন্তু এই আলমিৰাটো দেখিব পাৰে বহুত ওপৰলৈকে, আলমিৰাটো ওপৰলৈকে তাত পানী হৈছিলে। আৰু ইয়াত কিতাপ বৰ্তমানো আছে, এই চেল্ফৰ ভিতৰত ইয়াত কিতাপ আছে, বৰ্তমানো আছে কিতাপ। আৰু এই কিতাপখিনি যে সম্পূৰ্ণ নষ্ট হৈ গৈছে, পানী লোৱা কিতাপখিনি নষ্ট হৈ গৈছে, এই কথা বুজা গৈছে, সহজতে বুজা গৈছে। এটা ড্ৰেছিং টেবুল আছিলে, সেয়া নষ্ট হৈছে, এটা আলমিৰা আছিলে, নষ্ট হৈছে। আৰু এটা বস্তু দেখা বিচাৰিছোঁ, মানুহৰ সকলোতকৈ প্ৰয়োজনীয় বস্তু বিচনাখন ভাঙি চিঙি গ'ল, এফালে প্লাইবৰ্ড উঠি গৈছে, ভাঙি চিঙি গৈছে, গাৰু পৰি আছে তলত, সকলো বস্তু চেদিলি বেদিলি হৈ আছে। ইয়াত পানীয়ে উপঙাই পেলাই, ইয়াত এখন ডিভান আছে, ডিভানখনো দাং খাই গৈছে। আৰু মই ভিতৰৰ ফালে যাব চেষ্টা কৰিম, আৰু ভিতৰৰ ফালে যিটো ৰুম আছে সেই ৰুমটো আমি চাব চেষ্টা কৰিম। আৰু দেখা পোৱা যে এই ঘৰটোৰ পৰা পানী ওলোৱা মাত্ৰ এদিন হৈছে, যাৰ বাবে বৰ্তমান সম্পূৰ্ণ ঘৰটো বোকা বোকা হৈ আছে। ইয়াত যিহেতু কাপোৰ থৈছে, আৰু কি কাপোৰৰ কি অৱস্থাত আছে, আধালৈকে আলনা ডুবি গৈছিলে। এই আলনাত বৰ্তমান কাপোৰ আছে, কাপোৰৰ ইয়ালৈকে দাগ আছে, যে পানী হৈছিলে, বোকা হৈ গৈছিলে। ওপৰৰ এখন দুখন কাপোৰ বোকা লগা নাই। ইয়াত ফ্ৰিজটো আছে, ফ্ৰিজটো বোকা লাগি আছে, ফ্ৰিজটো ইয়াত উল্টাকে পৰি আছে। ইয়াত যিসমূহ সা সামগ্ৰী আছে, সা সামগ্ৰী ইয়াত পৰি থকা দেখা পোৱা গৈছে। আৰু প্ৰতিটো সামগ্ৰী, অকল এইখন ঘৰেই নহয়, মই এটা উদাহৰণে দিব বিচাৰিছোঁ যে ঘৰৰ অৱস্থাটো কি হৈ আছে, কিন্তু প্ৰতিটো ঘৰতে এনেকুৱা ধৰণৰ অৱস্থা হৈ আছে। মই এইটো পিছফালে তেওঁলোকৰ পাকঘৰ আছে, এই পাকঘৰটো মই দেখাব বিচাৰিছোঁ। বৰ্তমান তেওঁলোকৰ পাকঘৰত পানী হৈ আছে, বৰ্তমান পাকঘৰৰ পৰা তেওঁলোকে পানী ওলোৱা নাই। আৰু পাকঘৰৰ অৱস্থা দেখিছে, এয়া এটা জৰাজীৰ্ণ অৱস্থা হৈ গ'ল। কিন্তু পাকঘৰটো পূৰ্বতে এনেকুৱা নাছিলে, যে এই কথাও তেওঁলোকে স্পষ্ট কৰি দিছে আমাক। কিন্তু বৰ্তমানৰ পাকঘৰৰ অৱস্থা জৰাজীৰ্ণ হৈ গৈছে। অকল এইটো এটা উদাহৰণে, মই বাৰে বাৰে কৈছোঁ, এইটো এটা উদাহৰণে প্ৰতিটো ঘৰৰ অৱস্থা যে এনেকুৱা হৈছে, এই কথা ইয়াতে বুজা গৈছে সহজতে, যে প্ৰতিটো অঞ্চলৰ প্ৰতিটো ঘৰৰে এই অৱস্থা হৈছে। আৰু আমি এই ঘৰখনৰ
মুৰব্বী বুলি ক'ব লাগিব। আমি তেওঁৰ লগতো কথা পাতিব চেষ্টা কৰিম, তেওঁৰ লগত জানিব চেষ্টা কৰিম। বাইদেউ অকণমান এইফালে আহক। কি হৈছিলে, কি বচাব পাৰিলে, কি নষ্ট হৈ গ'ল, কি হৈছিলে কওকচোন। আমাৰ পানী অহাৰ পৰা আমি বিশেষকৈ ল'ৰাটোৱে পানী বাগৰিছে আৰু আমি লগালগ মানে ৰৈ থকা নাই আৰু সি তাৰ ভাগৰ গোটেই তাৰ কাগজ পত্ৰ গোটেইখিনি লেপটপ চেপটপ যিখিনি পাৰে সামৰিবলৈ কৈছোঁ, সি মোক লগ বিচৰা নাই ওপৰত তুলিবলৈ, সি নিজে যিমানখিনি পাৰে তুলি আছে আৰু ষ্টেণ্ড ফেন বা আপোনাৰ যিখিনি। মোৰ সন্তান আপোনাৰ সন্তান কি কৰে? মোৰ ছোৱালী 3জনী, ল'ৰা এটা। কোনে কি পঢ়ি আছে? 2জনী ছোৱালী বিয়া হৈ গ'ল, এজনী ছোৱালী তাই PhD কৰিলে। আপোনাৰ লগতে থাকে? মোৰ লগত নাথাকে, তাই বিয়া হৈ গৈছে। তাৰপিছত যোৱা অক্টোবৰত মানে তাই PhD পাইছে আৰু তাৰপিছত 3 নম্বৰ ছোৱালীজনীয়ে তাই মাষ্টাৰ্ছ কৰিলে। তাৰপিছত মানে কম্পিটিটিভ APSC UPSC পৰীক্ষাবোৰৰ কাৰণে দি আছে মানে আকৌ ঘৰত পানী সোমাই গ'ল, কিতাপ পত্ৰ নষ্ট হ'ল, পুনৰ আৰম্ভ কৰিব লাগিব। বহুত বেয়া লাগিছে সেইখিনি কাৰণে। বিশেষকৈ ল'ৰাটোৱে এতিয়া পৰীক্ষা আছিলে, এতিয়া ছেপ্টেম্বৰতে আছিলে নে আগষ্টতে আছিলে নে, মানে তেতিয়া ভয় খাইছিলে পঢ়িবলৈ, মোৰ শেষ নহ'ব বুলি। এতিয়া সেইদিন ধৰিব পৰা কিতাপ চুবলৈ যাবলৈ পোৱা নাই, সেইটো কাৰণে বহুত বেয়া লাগিছে। বহু সামগ্ৰী নষ্ট হ'ল, দেখি বহু সামগ্ৰী ফ্ৰিজ পৰি আছে। কিমান টকাৰ বস্তু লোকচান হৈছে? এইবোৰ প্ৰায় 1 লাখ 1.5 লাখ মানে হ'বগে নেকি, হিচাপ কৰিলে বেছিও হ'ব পাৰে। মানে এটা ঘৰ আপোনালোকে নিৰ্মাণ কৰিছিলে, বনাই লৈছিলো, ইয়াত সকলো সামগ্ৰী কিনিছিলো, নিজৰ লাগতিয়াল চবেই শেষ চবেই শেষ। সোফাৰ পৰা আৰম্ভ কৰি ল'বলৈ সকলো সামগ্ৰী শুবলৈ পাতি এটা তোচক এখন দেখিলো, বিছনাখন এখন ডিভানখন দি উল্টি আছে, প্লাইখন ফুলি আছে, নাই একো অৱস্থা নাই, চব নতুন কিনিব লাগিব। মানে একোৱে চাব নোৱাৰি আৰু গডৰেজ খোলাই নাই। 15,000 টকা দিছিলে, পালে নে? পালো 15,000 টকা হ'বনে? 15,000 কি হ'ব, মাত্ৰ এইকেইদিন তেল নিমখ খাবলৈ হয়, কি নহয় তেনেকুৱা হৈছে আৰু মানে 15,000 একো নহয়। অখিল গগৈ ডাঙৰীয়া এটা দাবী উত্থাপন কৰে যে প্ৰতিটো পৰিয়ালক 10 লাখ টকাকৈ দিব লাগে, যাতে পুনৰ সংস্থাপন পায়। হয়, সেইটো আপোনালোকে বিচাৰে নে? বিচাৰো। মানে আমাৰ এতিয়া যিটো যেনেকুৱা অৱস্থা নহয়, এনেকুৱা ভয় খাইছোঁ আমি। এই যিবোৰ পাহাৰ এইখিনি দেখিছোঁ, টিভিয়ে দেখিছোঁ, খুব ভয় লাগিছে। আকৌ আমি এনেকুৱাকে বহুত হৈ থাকিব লাগিব নেকি ভৱিষ্যতে? আমি কেনেকৈ জীয়াই থাকিব পাৰিম? বা মানে যিবোৰ দেখিছোঁ আৰু সেইখিনি দেখিছোঁ কিহৰ কাৰণে। চৰকাৰে মানে ভৱিষ্যত যে এইবোৰ জেগাত বানপানী নহ'বৰ কাৰণে কিবা উপায় কৰিব পাৰে নেকি, সেইখিনিহে আমি বিচাৰোঁ। তেতিয়া সকলোৱে মানে থিয় হৈ থাকিব পাৰিব জেগাডোখৰত। হয়, এটা ভাল কথা কৈছে যে চৰকাৰে যি কয়লা খনন হওক, শিল খনন হওক, সেইটো প্ৰতিৰোধ কৰিব কৈছে, সেইটো ৰখাব কৈছে। যদি সেইটো ৰখাব পৰা হয়, তেতিয়াহ'লে অনাগত দিনত এনেকুৱা ধৰণৰ বানপানী নহয়। আৰু এটা প্ৰতিটো পৰিয়ালক 15,000 টকাই পৰ্যাপ্ত নহয়। তেওঁলোকে এটা 15,000 টকাত অকল ভাত খাবৰ কাৰণেহে তেওঁলোকৰ হয় সেয়া পইচাই। আৰু প্ৰতিটো সামগ্ৰী নষ্ট হৈছে, আৰু সেই প্ৰতিটো সামগ্ৰীৰ কাৰণে যি 10 লাখ টকা দিয়াৰ প্ৰতিটো দল সংগঠন বিধায়কে দাবী উত্থাপন কৰিছে, সেই দাবী যে পূৰণ কৰে, আৰু পূৰণ কৰিলেহে এটা ঘৰ পুনৰ সংস্থাপন পাব, সেই কথা এতিয়া স্পষ্ট হৈ পৰিছে। চৰকাৰে অনাগত দিনত কি পদক্ষেপ গ্ৰহণ কৰিব এটা পৰিয়ালক সংস্থাপন দিবলৈ, সেয়া লক্ষণীয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।